দুষ্টই সদায় দুখ ভগৱন্তলৈ ঠেলিব আৰু সন্তই সদায় দুখ নিজৰ গালৈহে ঠেলিব। সেই শংকৰ গুৰুজনাই মহাপুৰুষ মাধৱ গুৰুজনাক কৈছিল যে বহাপু আজি এটা পৰীক্ষা কৰিব বিচাৰিছোঁ। বোলে কি? বোলে ভালকৈ মাৰিবা শৰ, জীয়াও নানিবা মৰাও নানিবা, সুদা হাতে নপহিবা ঘৰ। যে তুমি মোক এটা পশু ধৰি আনি দিব লাগে শৰ কৰি, কিন্তু সেই পশুটো মৰাও হ'ব নোৱাৰিব, জীয়াও হ'ব নোৱাৰিব, আৰু নাপালোঁ বুলি সুদা হাতেও ঘূৰি আহিব নালাগিব। গোটেই ৰাতিটো মহাপুৰুষ মাধৱদেৱে চিন্তা কৰিলে, কৰি 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 সদৌ শেষত ৰাতিপুৱা সময়ত এটা উপায় পালে যে গুৰুজনাই কি উদ্দেশ্যে মোক কথাষাৰ কৈছে মই বুজি পালোঁ। মহাপ্ৰলয়ৰ সময়ত প্ৰভু ভগৱন্তই সমস্ত জীৱৰাশিক নিজৰ হৃদয়ত অৱস্থান কৰাই এই প্ৰলয়ৰ পৰা ৰক্ষা কৰে, আৰু প্ৰলয়ৰ অন্তত পুনৰ তেওঁ সৃষ্টিৰ কামত আকৌ জীৱসকলক পৃথিৱীলৈ আহ্বান জনায়। আৰু শংকৰ গুৰুজনাই ইমান সাৱলীল ভাষাৰে এই ভাগৱতৰ দশম স্কন্ধত প্ৰায় 90টা অধ্যায়ত ভাগৱতক দশম স্কন্ধৰ এই দশম স্কন্ধৰ অংশটোক ভাগৱতৰ প্ৰাণ বা আত্মা বুলি কোৱা হয়। এতিয়া সুন্দৰ এটা আখ্যান সান্দীপনী মুনিৰ গুৰুৰ ওচৰত ৰামকৃষ্ণই শিক্ষা ল'বলৈ গৈছে, সেইটো হৈছে ব্ৰহ্মচৰ্য। আমাৰ 4খন আশ্ৰম আছে, ব্ৰহ্মচৰ্য, গৃহবাস আৰু বানপ্ৰস্থ সন্ন্যাস। এই দ্বাপৰ যুগত 4 আশ্ৰমৰ কথা যদিও ব্যাসে সংস্কৃত ভাগৱতত বৰ্ণনা কৰিছে, কিন্তু শংকৰ গুৰুজনাই আমাৰ 4 আশ্ৰমৰ ব্যাখ্যা কৰা নাই। কিয়? মাধৱ পুৰুষে কৈছে নুহু জানা আমি 4 জাতি, 4 আশ্ৰমী নুহু আতি। আমি আশ্ৰম ধৰ্ম পালন কৰিব নোৱাৰোঁ, কাৰণ ব্ৰহ্মচাৰ্যত যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা যায় ছাত্ৰ ছাত্ৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়, আৰু কলি যুগত সিমান কষ্ট কৰি শিক্ষা লাভ কৰিব নোৱাৰে। গুৰুগৃহত থাকিলে গুৰুৱে ৰজাৰ দৰে আদেশ কৰিব, যি বস্তু লাগে বুলি কয় তৎক্ষণাত আনি দিব লাগিব। এতিয়া গুৰুগৃহত শিক্ষা লাভ কৰিবলৈ গৈ ৰাম আৰু কৃষ্ণই আমাৰ শিক্ষাৰ শাস্ত্ৰ দৰ্শন শাস্ত্ৰ আছিল 64খন। এই 64খন শিক্ষা শাস্ত্ৰৰ ভিতৰত তাত যুদ্ধ নীতি আছে, ন্যায় নীতি আছে, আকৌ ৰাজবিদ্যা কেনেকৈ চলাব লাগে সেইবিলাক আছে, অৰ্থনীতি আছে, আৰু সাম্যক জ্ঞান নীতি শিক্ষা, এই এনেকৈ 34খন শাস্ত্ৰহে সান্দীপনী গুৰুৱে জানিছিল। আৰু সেই 64খন শাস্ত্ৰ ৰাম আৰু কৃষ্ণই বেছি সময় নালাগিল, 64 দিনতে সমাপ্ত কৰি থলে। এতিয়া গুৰুৱে কৈছিলে মোৰ যিমান শাস্ত্ৰ আছিলে ইতিমধ্যে তোমালোকক পঢ়াই শেষ কৰিলোঁ, গতিকে গুৰু দক্ষিণা দিব লাগে। ইতিমধ্যে কৃষ্ণপ্ৰভু ভগৱন্তই ক'লে যে কি দক্ষিণা দিব লাগে আমাক ক'বা, আমি সেইমতে দক্ষিণাটো দি বিদায় ল'ম। গুৰুৱে সেইদিনাখন ক'লে আজি বাৰু নকওঁ, পত্নীৰ লগত আলোচনা কৰি সঠিক এটা সিদ্ধান্ত লৈ তোমাক সিদ্ধান্তটো জনাম। ৰাতিটো পত্নীৰ লগত আলোচনা কৰিলে। পত্নীয়ে জানিছিল যে ৰাম আৰু কৃষ্ণ যদিও সামান্য বালক হৈ ব্ৰহ্মচৰ্য আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছে, আচলতে এওঁলোক জগতৰ ঈশ্বৰ অন্তৰ্যামী দিব্য পুৰুষ। গতিকে এওঁলোকৰ ওচৰত যি বিচৰা যায় তাকেই পাম। আমাৰ এটাই মাত্ৰ সন্তান আছিল, সাগৰৰ পাৰত খেলি থাকোঁতে পানীত ডুবি
মৃত্যু হ'ল। যদি তেওঁ জগতৰ অন্তৰ্যামী ঈশ্বৰ, তেতিয়াহ'লে হে স্বামী, ৰাতিপুৱাই আমি হেৰুৱা সন্তানটি জীৱিত অৱস্থাত ঘূৰাই লাগে বুলি ক'বাগৈ। এই বুলি শুনাৰ লগে লগে সান্দীপনী মুনিয়ে কৃষ্ণপ্ৰভু ভগৱন্তৰ ওচৰত আহি ক'লে যে তোমালোকে এটাই গুৰু দক্ষিণা দিয়া, মোৰ এটাই মাত্ৰ ল'ৰা আছিল, সাগৰৰ পাৰত খেলি থাকোঁতে পানীত পৰি মৃত্যু হ'ল, এতিয়া মোক সন্তানটি জীৱিত অৱস্থাত লাগে। কৃষ্ণই বোলে তথাস্তু হ'ব গুৰুদেৱ, আপোনাৰ আজ্ঞা আমি পালন কৰিম। এই বুলি দুয়োজন সাগৰৰ পাৰত গৈ গম্ভীৰভাৱে সাগৰক সুধিছে যে গুৰু পুত্ৰক দক্ষিণা হিচাপে দিব লাগে, গতিকে সাগৰ তুমি যদি আনিছা, গুৰুৰ পুত্ৰটো আমাক ঘূৰাই দিব লাগে। তেতিয়া সাগৰে ক'লে মই কেতিয়াও তোমাৰ গুৰুৰ পুত্ৰক আনা নাই। যদি খেলি থাকোঁতে পিছল খাই পৰিছে, এটা ডাঙৰ কথা হে কৃষ্ণ শুনিবা, মোৰ গভীৰতাত পঞ্চজন নামৰ এটা শামুক আকৃতিৰ শংখ অসুৰ বাস কৰি আছে, আৰু সি জলচৰ স্থলচৰ যিবিলাক প্ৰাণী গৈ সাগৰত পৰিছে সকলোকে ইতিমধ্যে ভক্ষণ কৰিছে। মোৰ বিশ্বাস তোমাৰ গুৰুৰ সন্তানটো সেই পঞ্চজন অসুৰেহে খাই পেলালে আৰু মৃত্যু মুখলৈ ঠেলি দিলে। গতিকে তুমি সেই পঞ্চজন অসুৰৰ ওচৰলৈ যোৱা। এতিয়া সেই পঞ্চজন অসুৰৰ ওচৰলৈ কৃষ্ণপ্ৰভু ভগৱন্ত যাব। কৃষ্ণ ভিৰ জলত পৰি পলাই মহাবেগে, পাছতে দিলন্ত লৰ কৃষ্ণ খেহিছেগে। কুম্ভীৰক ভয়ে যেন মৎস্যক পলাই, কৃষ্ণৰ আগত দৈত্ৰ পতংগ পৰাই, আৰামে লীলায়ে ধৰিলা খেদি দেৱনাৰায়ণ, এৰাই বাক ডাংগু ডেং ডুংগি পাৰে পঞ্চজন। দেখি দুয়ো হাতে আতি লন্ত বৰচুতে, পীৰা পায়া ৰুধিৰ চা দিল দৈত্ৰ গোতে। ধৰি জীয়াবন্ত তেতাৰ আন্ত দুই চাইল, গুৰুৰ পুত্ৰক তাত বিচাৰি নপাইল। শৰীৰৰ সংসতাৰ লৈলন্ত প্ৰশালী, পৰৱৰ্তী ৰথত চৰিলা বনমালী। ৰথ বেগে গয়ালৰে পাছে ৰাম হৰে, প্ৰৱেশিলা সঞ্জুমণি যমৰ নগৰে। পুৰী পাঞ্চ জৈন শংখ কেশৱে ফুংকিলা, শংখৰ শবদে দশু দিশ কপুৰিলা। এতিয়া সাগৰে কোৱা কথা মতে প্ৰভু ভগৱন্তই লীলা কৰি গৈ সেই পাঞ্চজন নামৰ শংখ আকৃতিৰ শামুক ওচৰ পালেগৈ, আৰু সেই শামুকটো একে ঘোচাই ভাঙি দিলে। ভাঙি পেলাই তাক পাত পাত কৰি বিচাৰিছে, ক'তো গুৰু পুত্ৰক পোৱা নাই। কিন্তু এটা বস্তু পালে, যেতিয়া শামুকটো ভাঙি দিলে তাত এটা শংখ আৱিষ্কাৰ হ'ল, আৰু সেই শংখটো হাতত লৈ পানীত, সাগৰৰ পানীত পখালি আকৌ দিব্য ৰথত দুয়োজন ইতিমধ্যে যাত্ৰা কৰিছে। আৰু সেই যাত্ৰাৰ সময়ত কি কৰিছে, শৰীৰক শংখত আৰু লৈলন্ত পখালি পৰৱৰ্তী ৰথত চৰিলা বনমালী। ৰথ বেগে গয়া লৰি পাছে ৰাম হৰি,
প্ৰৱেশিলা সঞ্জমনি যমৰ নগৰী। কম্পিল হৃদয় জগ তৰ যত প্ৰজা সংশোধনে শনে জানি লন্ত মৰাজা আমাৰ ৰথা নকয় আশী লন্ত দে বহৰি আগবাঢ়ি গৈলা লৰি পাদ্যয় ঘৰে কৃষ্ণক দূৰতে দেখি পৰিদণ্ডবতে কৃষ্ণ কৃষ্ণ ৰয়া প্ৰণা মেহি প্ৰথমতে অৰামে ধুৱাইলা চৰণ দুইৰো কৰিব মান পাদুদকে সকো তুম্বে কৰিলন্ত স্নান। এতিয়া আমি এটা কথা খুব ভালকৈ গম পাইছোঁ, কৃষ্ণপ্ৰভু ভগৱন্তই যে হাতত 4 অস্ত্ৰ লৈ আছিল, তাৰে এপাত হৈছে শংখ। সেই শংখটোৰ নাম এতিয়া গম পাইছোঁ পাঞ্চজন্য শংখ। 5জন অসুৰক বধ কৰি তেওঁ গৰ্ভৰ পৰা উদ্ধাৰ কৰা সেই শংখটো 5জন অসুৰৰ নামৰ 5জন হোৱা কাৰণে শংখটোৰ নাম পাঞ্চজন্য ৰখা হ'ল। যেতিয়া সেই অসুৰটো গৰ্ভত গুৰুৰ পুত্ৰক বিচাৰি নাপালে, তে আমাৰ যেতিয়া জীৱৰ যেতিয়া মানে দেহৰ যেতিয়া মৃত্যু হয়, জীৱ ক'লৈ যায়? যমৰ ঘৰলৈ যায় বুলি কয়। কাৰণ ভাগৱতে সিদ্ধান্ত দিছে অজামিলক মৃত্যুৰ সময়ত যমদূতে ধৰিছিল, গতিকে যম নগৰলৈ নিবলৈ চেষ্টা কৰিছিল। গতিকে কৃষ্ণপ্ৰভু ভগৱন্তই ভাবিলে যে পাঞ্চজন্য গৰ্ভত যেতিয়া গুৰুপুত্ৰ নাই, সেই শংখটো পোনপ্ৰথমেই যমৰ নগৰৰ দুৱাৰদলিত প্ৰৱেশ কৰিয়ে প্ৰথমবাৰ পাঞ্চজন্য শংখৰ ধ্বনি কৰিছে। আৰু সেই শংখধ্বনিতে যম এজন বৈষ্ণৱ, তেওঁ গম পাইছে যে আমাৰ আৰাধ্য দেৱতা পৰম পুৰুষ ভগৱন্ত আহি আমাৰ দুৱাৰমুখত উপস্থিত। প্ৰভু ভগৱন্ত অহাৰ লগে লগে বৈষ্ণৱ বা ভকতে কি কৰিব? তেওঁ চৰণ ধুৱাব। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এয়া অকুৰে যেতিয়া কৃষ্ণপ্ৰভু ভগৱন্ত অকুৰৰ ঘৰত প্ৰৱেশ কৰিছিল, অকুৰ এজন ভকত কাৰণে তেওঁ পাদ্য অৰ্ঘ্য লৈ কৃষ্ণক উপাসনা কৰিছিল। আৰু যমো এজন বৈষ্ণৱ। আমাৰ 12জন বৈষ্ণৱ আছে, ব্ৰহ্মা মনোহৰ, কপিল কুমাৰ, শুক ভীষ্ম বলিয়াৰ, নাৰদ জনক যম আদি 12জন সমুদায়। এই 12জন বৈষ্ণৱ, বৈষ্ণৱ মানে কৃষ্ণৰ একান্ত সেৱক, কৃষ্ণৰ বাহিৰে অন্য দেৱত শৰণ ভজন নলয় আৰু অন্য দেৱৰ নামো উচ্চাৰণ নকৰে। এতিয়া যমৰ দুৱাৰত উপস্থিত হোৱাৰ লগে লগে যম ৰজাই পাদ্য অৰ্ঘ্য লৈ কৃষ্ণ দৰ্শন পোৱাৰ লগে লগে কৃষ্ণক বহু সন্মান কৰি কৃষ্ণক দূৰতে দেখি পৰিদণ্ডবতে কৃষ্ণ কৃষ্ণ ৰৰিয়া প্ৰণামিলা প্ৰথমতে। কৃষ্ণক দেখাৰ লগে লগে দণ্ডবতে পৰি প্ৰথমে প্ৰণাম কৰিছে আৰু তাৰপিছত কি কৰিছে? ধুৱাইলা চৰণ দুইৰো কৰি বহু মান, পাদুদকে শুকুন্তবে কৰিলন্ত স্নান।
সেই ভৰি ধোৱা পানী আমাৰ ভকতৰ ভৰি ধোৱা পানীকণ ধোৱাৰ পিছত বেলেগ জেগাত পেলাই দিয়ে। কিন্তু যম বৈষ্ণৱে কৃষ্ণপ্ৰভু ভগৱন্তৰ চৰণ ধোৱা জল টুপি গোটেই পৰিয়ালৰ সৈতে একেলগে লগ খাই সেই জলেৰে স্নান কৰি শুদ্ধ হ'ব বিচাৰিছে। আকৌ কৈছে, কৃষ্ণ দৰ্শনে হৃদি আনন্দে নধৰে, মধু পৰ্ক পাদ্য অঘ্য দিলন্ত সাদৰে। কৃষ্ণক দেখাৰ লগে লগে আনন্দ অনুভৱ কৰিছে। কিয়? আমি আগতে কৈছোঁ, কৃষ্ণ নাম শব্দটোতে আনন্দটো লুকাই থাকে। সেইকাৰণে গৰ্গ ঋষিয়ে যেতিয়া নামাকৰণ কৰিবলৈ আহিছিল, জাতকৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম, গকুলত কিৰণতে চাৰণতে কৃষ্ণৰ নাম। এই গৰ্গ ঋষিয়ে পৰীক্ষা কৰি কৃষ্ণৰ নামটো থৈছে। কিয়? কৃষ্ণ শব্দ অৰ্থ হৈছে কৃষ্ণ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত পৰ্বত দুইৰো একপদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ আনন্দ মাত্ৰ কয়। কৃষি ভূ বাচক শব্দ, ব্যাসে কৈছে, কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দুইৰো একাত পৰম ব্ৰহ্ম কৃষ্ণ ইত্ৰ অভিধীয়তে। যিজনা আনন্দময় পৰমানন্দ প্ৰভু ভগৱন্ত, সেই ভগৱন্তক দেখাৰ লগে লগে আনন্দ একচামে কৰিব নোৱাৰে। কোনে? দৈত্য দুৰাচাৰসকলে আনন্দ কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণপ্ৰভু ভগৱন্তই শিক্ষা কেতিয়া গ্ৰহণ কৰিছে? যেতিয়া অজ্ঞান আন্ধাৰ দূৰ হৈছে। ইমান পৰে ভাগৱতত কংসবধৰ অনুষ্ঠান চলি আছিল। যেতিয়া কংস বধ হ'ল, তাৰমানে অজ্ঞান দূৰ হ'ল। অজ্ঞান দূৰ হোৱাৰ পিছত আমাৰ জ্ঞানৰ বন্তি জ্বলে। এতিয়া অজ্ঞান দূৰ হোৱাৰ কাৰণে সান্দিপনী মুনিৰ ওচৰত জ্ঞান মানে শিক্ষা, জ্ঞান আহৰণৰ কাৰণে ৰামকৃষ্ণ আহি ইতিমধ্যে ৬৪ দিনতে কলা শিক্ষা শিকি গুৰু পুত্ৰক দক্ষিণা দিবৰ কাৰণে গৈ যমৰ দুৱাৰ পাইছেগৈ। এইখিনিতে আমি সবে বুজি থোৱাটো ভাল, প্ৰভু ভগৱন্তই ভকতৰ কাৰণে কৰিব নোৱাৰা কাম একো নাই। সেইকাৰণে বিপ্ৰ দামোদৰ পত্নীগৰাকীয়ে কৈছিল যে কৃষ্ণৰ ওচৰলৈ গ'লে তুমি সকলো পাবা, কিন্তু অন্য ওচৰলৈ গ'লে তুমি একো নাপাবা। কৃষ্ণ দৰ্শনে আকৌ মূৰ মহালাভ যাইবো দ্বাৰকাকৰ প্ৰতি বুলি বিপ্ৰ দামোদৰ আগবাঢ়িছে। পত্নীগৰাকীৰ উদ্দেশ্য আছিল সকামী, কৃষ্ণৰ ওচৰলৈ পঠাইছে কিবা এটা পাব, কিন্তু ভকত নিষ্কামী। বিপ্ৰ দামোদৰে যদিও কৃষ্ণৰ ঘৰলৈ গৈছে, মনত নিষ্কাম ভাৱ এটা লৈ গৈছে। আকৌ কৃষ্ণ বিপ্ৰৰ পত্নীয়ে কৈছে, তাহান চৰণ চিন্তে যিটো জন আপোনাকো দেন্ত তাক। তুমি সেইজনৰ ওচৰলৈ সেইকাৰণে যাব পাৰিবা, সেইজনাৰ চৰণ যিজনে চিন্তা কৰে আপোনাকো দেন্ত তাক। কৃষ্ণই নিজৰ শৰীৰটো দিও তেওঁক উদ্ধাৰ বা ৰক্ষা কৰিবই। যেনে দ্ৰৌপদী আই যেতিয়া ৰাজসভালৈ বস্ত্ৰহৰণ কৰিবৰ কাৰণে টানি নিয়া হ'ল, সেই দ্ৰৌপদীক কৃষ্ণপ্ৰভু ভগৱন্তই নিজেই শৰীৰটো বস্ত্ৰ হৈ গ'ল আৰু সেই শৰীৰৰ বস্ত্ৰৰে দ্ৰৌপদীক ঢাকি দিলে। কিয়? আপোনাৰ ভকতি নহ'লে ভগৱন্তই আপোনাক উদ্ধাৰ নকৰে। দ্ৰৌপদীৰ ভকতি সেইখিনিতে হ'ল, যেতিয়া শিশুপালক বধ কৰি সুদৰ্শন চক্ৰ ঘূৰি আহি কৃষ্ণপ্ৰভু ভগৱন্তৰ আঙুলিটো কাটিলে, অষ্ট মহিষীসকলে ভেবা লাগি চাই আছে। কোনেও কৃষ্ণৰ এই আঙুলিৰ পৰা ওলোৱা তেজ যে ৰক্ষা কৰিব লাগে, বন্ধন কৰিব লাগে, ব্যৱস্থাটো কৰি দিয়া নাই। দ্ৰৌপদীয়ে লৰালৰিকৈ উঠি গৈ নিজৰ চাদৰৰ অকণমান আঁচল ফালি কৃষ্ণৰ আঙুলিটোত তেজ ওলাব নোৱাৰাকৈ বান্ধি দিলে। তেতিয়া কৃষ্ণপ্ৰভু ভগৱন্তই কৈছিলে যে মই জগতৰ ঈশ্বৰ হৈও আজি তোমাৰ ওচৰত এটুকুৰা সামান্য বস্ত্ৰৰ মই ঋণী হৈ ৰ'লোঁ। কেতিয়াবা যদি তোমাক মই বস্ত্ৰৰে সহায় কৰিব লাগে,
মোৰ সমস্ত শৰীৰে তোমাক সহায় কৰিম। অকণমান যদি আমি ঈশ্বৰৰ ওচৰত কিবা এটা নিদিওঁ তেতিয়াহ'লে ভগৱন্তৰ পৰা আমি একো নাপাওঁ। ইয়াত প্ৰসাদ শৰাই নৈবেদ্য এই চাকি এইবিলাকৰ কথা কোৱা নাই। কৈছে যে অকণমান কৃষ্ণপ্ৰভু ভগৱন্তক একান্ত মনে ভক্তি কৰক। ভক্তি কৰিলে ভক্তিতে ভগৱন্ত তুষ্ট হয় আৰু বেলেগ সা সম্পদ একো নালাগে। কিয়? এক গুণ লগাইলে ক সহস্ৰ গুণ হয়, নাজানিমো গোধজনে ধন সাঞ্চিত হয়। আমি 1 লাখ টকা বেংকত জমা কৰি থৈছোঁ, তাৰ পৰাই আপুনি 10 টকা আনি ঈশ্বৰক দিয়ক। ঈশ্বৰে নালাগে বুলি নকয়। তাৰমানে আমি দিয়া 10 টকাটোৰ পৰা প্ৰভু ভগৱন্তই 10কে 100 গুণ বৃদ্ধি কৰি দিব। আৰু যিজনৰ ওচৰত সমস্ত আছে তেওঁক দিব পৰা শক্তি আমাৰ কিবা আছে জানো? এই 24 তত্ত্বৰে গঠিত দেহটোত সকলোবিলাক প্ৰভু ভগৱন্তৰে অংশ আৰু তেওঁ দিয়া বস্তুকে আমি ব্যৱহাৰ কৰি আছোঁ আৰু তেওঁ দিয়া বস্তুকে আমি খাই আছোঁ আৰু তেওঁ দিয়া বস্তুকে আমি তেওঁৰ ওচৰত অৰ্পণ কৰি আছোঁ। আমাৰ নিজৰ বুলিবলৈ একো নাই। নিজৰ বুলিবলৈ এটাই আছে, যিটো দ্ৰৌপদীয়ে কৰিছিল, মানে অকণমান ভক্তি কৰিব লাগে। ভক্তি কৰিলেহে প্ৰভু ভগৱন্ত সন্তুষ্ট হয়। সেইকাৰণে উদ্ধৱক কৈছিল যে যদিও 3টা মাৰ্গ আছে, কৰ্মকাণ্ড, জ্ঞান আৰু ভক্তি, এই 3টাৰ ভিতৰত 2টা শ্ৰেষ্ঠ নহয়, ভক্তিহে পৰম শ্ৰেষ্ঠ ধৰ্ম। সেইকাৰণে মই ভকতৰ ভকতিতহে সন্তুষ্ট হওঁ। এতিয়া আহকচোন, যমে এজন বৈষ্ণৱে প্ৰভু ভগৱন্তক কিদৰে ভক্তি কৰাই সন্তুষ্ট কৰাই আমি পাঠ। যম ৰজাই কৰা প্ৰভু ভগৱন্তৰ চৰণত ভকতি খুব নম্ৰ আৰু বিনয়ীভাৱে প্ৰভু ভগৱন্তৰ চৰণত কি কৰিছে? গন্ধে পুষ্পে ধূপে দীপে পৰম ভকতি কৰিলন্ত পূজা যমে যাৱত শকতি। মানে আমাৰ যিমান শক্তি আছে, শক্তি অনুসাৰেহে ভক্তি কৰিব লাগে। দেখাক দেখি যদি আমি কোনোবাই 5,000 টকা দান দিছে, তেওঁক ঢাকিবৰ কাৰণে আমি যদি 10,000 দিওঁ, মনে দিয়া নাই, অহংকাৰে দিছে। বৈষ্ণৱ আৰু ভকতৰ অহংকাৰ কেতিয়াও নাথাকে। কাৰণ গুৰুসকলে কৈছে যে সোণে কচুৱে সমান দেখিবা। আপুনি ঈশ্বৰৰ ওচৰলৈ ভক্তিভাৱে এপাত তুলসীৰ পাত লৈ আহক। খুব ভক্তিৰে সেই তুলসী পাতটো যদি প্ৰভু ভগৱন্তৰ চৰণত দিয়ে, প্ৰভু ভগৱন্তই হাঁহি হাঁহি গ্ৰহণ কৰিব। কাৰণ প্ৰভু ভগৱন্তই নিজে সৃষ্টি কৰা এই জগতখনত তেওঁৰ কাৰণে অসাধ্য একো নাই আৰু তেওঁৰ গৃহত সমস্ত আছে। যাৰ গৃহে লক্ষ্মী কৰন্ত সদায় নিবাস, যাৰ গৃহত সদায় আই লক্ষ্মীয়ে নিবাস কৰি আছে আৰু সেই লক্ষ্মীৰ গৰাকী হৈছে পৰম পুৰুষ ভগৱন্ত ঈশ্বৰ। সেইকাৰণে তেওঁৰ নামেই হৈছে মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী বা গৰাকী। ধনৰ দেৱীগৰাকীৰ যিজন স্বামী তেওঁৱেই সেই ধনৰ সংৰক্ষক। গতিকে তেওঁৰ ওচৰত আমি অহংকাৰ বা গৌৰৱ কৰি একোত যদি কিবা দিওঁ, তেওঁ গ্ৰহণ কেতিয়াও নকৰে। সেইকাৰণে মহাভাৰতৰ যুদ্ধত কৃষ্ণপ্ৰভু ভগৱন্তই দুৰ্যোধনৰ ভালৰ কাৰণে এটা বুদ্ধি ধৰ্মৰাজ যুধিষ্ঠিৰৰ লগত আলোচনা কৰি গৈছিল যে অকণমান বুজাই চাওঁগেচোন বাৰু, 5খন গাঁৱকে বিচাৰোঁ, যদি দিয়ে দুৰ্যোধনো ৰক্ষা পৰিল আৰু এই যুদ্ধৰ পৰা তোমালোকো ৰক্ষা পাবা আৰু আন আন সৈন্যসকলৰো একো ক্ষতি নহ'বও পাৰে। এই বুলি গৈ দুৰ্যোধনৰ সন্মুখ পোৱাৰ লগে লগে কৈছে, হেৰা দুৰ্যোধন, তুমি কিয় এনেকুৱা? হে তুমি ধৰ্ম কৰ্ম একো নাজানা নেকি? পাণ্ডৱসকলক গোটেই হস্তিনাপুৰখন নালাগে নহয়। তেওঁলোকে এটা সিদ্ধান্ত দিছে,
5খন গাঁও দিলেই হ'ব। তুমি ধৰ্ম নাজানা নেকি? তেতিয়া দুৰ্যোধনে দাম ভিক মাৰি কৈছিল, জনামি ধৰ্মং ন চ মে প্ৰবৃত্তি। ধৰ্ম কি বোলে মই জানো, কিন্তু তাত সোমাবলৈ মোৰ ইচ্ছা নাই। প্ৰবৃত্তি মানে সোমোৱা। ধৰ্ম কি মই জানো, কিন্তু মই তাত সোমাবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ। জনামি অধৰ্মং ন চ মে নিবৃত্তি। অধৰ্ম কি তাকো জানো, কিন্তু মই তাৰ পৰা ওলাবলৈ ইচ্ছা কৰা নাই। তৰে হিচিক্ৰেশ হৃদি স্থিতেন যেন নিযুক্তস্মি তথা কৰোতুস্মি। দুখটো কাক দিলেগৈ? কৃষ্ণপ্ৰভু ভগৱন্তক দিলে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত সুন্দৰভাৱে অসমীয়াত ভাঙনি কৰিছে, ধৰ্ম ক নোহোমই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদি স্থিত কৰি তুমি যেন কৰাই আছা স্বামী, হৃষিকেশ কৰিছোঁ তেনয়। দুখটো কাক দিলে? যে হে প্ৰভু, ধৰ্ম কি মই জানো, কিন্তু মোক সেই ধৰ্মৰ মাজত সোমাবলৈ তুমিয়ে দিয়া নাই। মোৰ মনত তুমি অধৰ্মৰূপে থিয় দি আছা। আৰু অধৰ্ম কি মই তাকো জানো, কিন্তু মোক তুমি তাৰ পৰা ওলাই আহিবলৈ মনটো দিয়া নাই। দুখটো ঈশ্বৰক দিলে। গতিকে দুষ্টই সদায় দুখ ভগৱন্তলৈ ঠেলিব, আৰু সন্তয়ে সদায় দুখ নিজৰ গালৈহে ঠেলিব। সেইকাৰণে শংকৰ গুৰুজনাই মহাপুৰুষ মাধৱ গুৰুজনাক কৈছিল যে বহাপু, আজি এটা পৰীক্ষা কৰিব বিচাৰিছোঁ। বোলে কি? বোলে ভালকৈ মাৰিবা শৰ, জীয়াও নানিবা মৰাও নানিবা, সুদা হাতে নপঢ়িবা ঘৰ। যে তুমি মোক এটা পশু ধৰি আনি দিব লাগে শৰ কৰি, কিন্তু সেই পশুটো মৰাও হ'ব নোৱাৰিব, জীয়াও হ'ব নোৱাৰিব, আৰু নাপালোঁ বুলি সুদা হাতেও ঘূৰি আহিব নালাগিব। গোটেই ৰাতিটো মহাপুৰুষ মাধৱদেৱে চিন্তা কৰিলে। কৰি 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 সদৌ শেষত ৰাতিপুৱা সময়ত এটা উপায় পালে, যে গুৰুজনাই কি উদ্দেশ্যে মোক কথাষাৰ কৈছে মই বুজি পালোঁ। এই বুলি তেওঁ সুদা হাতে গুৰুগৃহলৈ গ'ল। আৰু শংকৰ গুৰুজনাই গুৰুগৃহৰ পৰা ওলাই মাধৱক দেখি সেৱা জনাই বোলে, বহাৰপু, মই দেখোন তোমাক সুদা হাতে আহিবলৈ হাক দিছিলোঁ, কিন্তু তুমি দেখোন সুদা হাতেহে আহিলা। তুমি মৰাও নানিলা, জীয়াও নানিলা, একো নানিলা কিয়? গুৰু বাক্য উলংঘন কৰিলা কিয়? বোলে নহয় প্ৰভু, মই সুদা হাতে অহা নাই, মৰাও অনা নাই, জীয়াও অনা নাই। মোতকৈ অধম এটা নৰপশু মই আৰু ক'তো বিচাৰি নাপালোঁ। মই জীয়াও নহয়, মই মৰাও নহয়। মই যদি জীয়াই আছোঁ সেয়া তোমাৰ কৃপাত। গতিকে মই অধমী। গতিকে মই ঈশ্বৰৰ সেৱা পূজা কেনেকৈ কৰিব লাগে একো নেজানো। গতিকে মই নৰাধম এটা পশু, গতিকে মোক তুমি পশু বুলি গ্ৰহণ কৰা। বোলে বহাৰপু, মই যিটো উদ্দেশ্যৰ কাৰণে তোমাক কথাটো কৈছিলোঁ, আচলতে তুমি মোৰ প্ৰিয় শিষ্য হোৱাৰ কাৰণে, তুমি গুৰুৰ প্ৰতি শ্ৰদ্ধা থকাৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবলৈ একান্ত বিশ্বাসী হোৱাৰ কাৰণে আচলতে তুমি ইমান এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব পাৰিলা। গতিকে মোৰ তুমি প্ৰথম শিষ্য হৈ সদায় মোৰ সেৱা কৰিবা, আৰু তেতিয়াই তোমাৰ মনৰ পৰা এই মায়াবিলাক, মোহবিলাক, অন্ধকাৰবিলাক আঁতৰ হ'ব। সেইকাৰণে কৈছিল, কিমতে ভকতি কৰিব তোমাক মই মূঢ়মতি নাজানো তাৰ উপায়। এতিয়া সেই বৈষ্ণৱে
যমে জানিছে যে এওঁ হ'ল জগত ঈশ্বৰ, সমস্ত প্ৰাণীৰ যিটো আছে হৃদয়ত, প্ৰভু ভগৱন্ত সমস্ত জীৱৰ হৃদয়ে হৃদয়ে আছেই, সেই কথাটো কেৱল ভকত আৰু বৈষ্ণৱেহে জানিব। সেইকাৰণে অৰ্জুনক কৃষ্ণ প্ৰভু ভগৱন্তই গীতাত কৈছিল, চমু হম সৰ্বভূতেষু, মই সকলো জীৱৰ হৃদয়তে বিৰাজ কৰি আছোঁ। নামে দেশো অস্ত্ৰী না প্ৰিয়, মোৰ কোনো কাৰো প্ৰতি দ্বেষ ভাৱ হিংসা ভাৱ নাই, মোৰ সকলো আপোন, সকলো মোৰ পৰ। যিয়ে মোক ভাল পায়, মোক শ্ৰদ্ধা কৰে, মোক ভক্তি কৰে, মই তেওঁৰ আপোন, আৰু যিয়ে মোক শ্ৰদ্ধা ভক্তি সেৱা পূজা নমস্কাৰ নকৰে, মই তাৰ পৰ। গতিকে বুজক, এতিয়া যমে কোনো পুণ্যে আশিয়া কৰাইলা দৰ্শন, ধ্যানতো নপৰে চিন্তি যোগীজনে যাক। যিজন ঈশ্বৰ প্ৰভু সান্নিধ্য পাবলৈ যোগীসকলে হাজাৰ হাজাৰ বছৰ কেৱল চকু মুদি এক মনে এক চিতে ধ্যান কৰে, তপস্যা কৰে, কাক পাবলৈ? কৃষ্ণ প্ৰভু ভগৱন্তক পাবৰ কাৰণে। কিন্তু সেইসকলৰ হৃদয়তো বোলে প্ৰভু ভগৱন্ত সোমাই নাহে। কিয়? নাৰদক কৈছে, না হং তিষ্ঠামি বৈকুণ্ঠে যোগীনং হৃদয়ে নচ, মই যোগীৰ হৃদয়ত নাথাকোঁ, মই বৈকুণ্ঠত নাথাকোঁ। ক'ত থাকোঁ? মোৰ ভকতে একান্তভাৱে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰিব, মই সেই জেগাতহে থাকোঁ। সেই কথাটো আজি যম ৰজাই গম পালে। আজিহে পৰম মূৰ মিলিল মুকুতি, কৰি কৰজোৰে যমে বুলিলন্ত স্তুতি। মুকুতি মানে মুক্তি। আমি যেতিয়ালৈকে কৃষ্ণ প্ৰভু ভগৱন্তৰ দৰ্শন নাপাম, তেতিয়ালৈকে আমাৰ বন্ধনবিলাক মুক্তি নহ'ব। আৰু কলিযুগত শংকৰ গুৰুজনাই কৃষ্ণ দৰ্শন পোৱাটো খুব সুলভ কৰি দিলে। কেনেকে? নিমি ৰজাই এটি যজ্ঞ পাতিবলৈ লৈছিল। সেই যজ্ঞ পতাৰ আগমুহূৰ্ততেই 9জন সিদ্ধ পুৰুষ আহিল, আৰু সেই সিদ্ধ পুৰুষসকলক দেখাৰ লগে লগে নিমি ৰজাই কি কৈছিল? দুৰ্লভ মানুহ দেহ দেহী নাম খন ভংগুৰ, তথাপি দুৰ্লভ মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনাম। মানুহৰ শৰীৰত জন্ম লাভ কৰাটো অতি দুৰ্লভ। এবাৰ যদি আমি মনুষ্য শৰীৰ জন্ম লাভ কৰিছোঁ, আৰু যে দ্বিতীয়বাৰ পাম তাৰ আশা ক্ষীণ। নিমি ৰজাই কৈছে যে দুৰ্লভ মানুহ দেহ দেহী নাম খন ভংগুৰ, তথাপি দুৰ্লভ মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনাম। তাতোতকৈ দুৰ্লভ এনেকুৱা এখন বৈকুণ্ঠক ভাল পোৱা, মানে প্ৰভু ভগৱন্তৰ প্ৰিয় ভকতক লগ পোৱাটো ইমান সহজ নহয়। মনুষ্য শৰীৰ লাভ কৰাটোও কঠিন, তাতোতকৈ কঠিন বোলে এনেকুৱা এখন সমাজত বিষ্ণুৰ একান্ত বৈষ্ণৱক লগ পোৱাটো। গতিকে আমাৰ শংকৰ গুৰুজনে সুন্দৰ ব্যৱস্থা কৰি দিলে। কলিত ভকতেই গুৰু, ভকতেই দেও, আৰু ভকতেই নাম। হয়নে নহয় বাৰু? গতিকে আমি যদি কৃষ্ণ প্ৰভু ভগৱন্তক দৰ্শন কৰিব নোৱাৰোঁ, কাৰণ তেওঁ নিৰ্গুণ নিৰাকাৰ, আৰু নিৰ্গুণ নিৰাকাৰ মানে পৰম ব্ৰহ্ম, তেওঁ কোনেও লগ বা দেখা নাপায়। আৰু সগুণ নিৰাকাৰ, এটা হৈছে নিৰ্গুণ নিৰাকাৰ, এটা হৈছে সগুণ নিৰাকাৰ। নিৰ্গুণ নিৰাকাৰত একো নাই, তেওঁ আমি ক'ত আছে কেনেকৈ আছে অন্তৰ্যামী, একো ধৰিব নোৱাৰিম। কিন্তু সগুণ নিৰাকাৰত এটা বস্তু পাম, তেওঁ গুণটো পাম, কিন্তু আকাৰটো দেখিবলৈ নাপাওঁ। যেনেকৈ এই ইলেক্ট্ৰিক ইয়াত লাইটটো জ্বলি আছে, ইয়াত এটা গুণ আছে, ই পোহৰ দি আছে। আৰু ইয়াৰ পৰা যেতিয়া এই শক্তিটো, বিজুলী শক্তিটো গুচি যাব বা কাৰেণ্ট গুচি যাব, তেতিয়াহ'লে ইয়াৰ এটা গুণ নাইকিয়া হৈ যাব। কি? এই পোহৰ দিয়া গুণটো নাইকিয়া হৈ যাব। সেইটোকে কৈছে সগুণ নিৰাকাৰ, যাৰ গুণ আছে আকাৰ নাই। আৰু 3 নম্বৰটো হৈছে সগুণ সাকাৰ, যাৰ গুণো আছে আৰু আকাৰটোও আছে। সেইজনে হৈছে ভকত। আৰু সেই ভকতৰ সং পাবৰ কাৰণে নিমি ৰজাই কৈছে, মোৰ আজি কি ভাগ্য, মই যজ্ঞ কৰিবলৈহে লৈছিলোঁ, কিন্তু যজ্ঞ আৰম্ভ হোৱা আগে আগে তোমালোক 9জন সিদ্ধ পুৰুষ ঈশ্বৰৰ একান্ত সেৱকক মই পালোঁ। এতিয়া মোৰ যজ্ঞৰ দ্বাৰা একো ফল নাই, কাৰণ
কৈছে যে নামে তপ জপ যজ্ঞ নামে যুগত ধ্যান নামেহে সাধিব জানা ইটো কলি যুগৰ মুকুতিৰ নিদান। এই নামেহে কলি যুগত মুক্তি দিব। সেইকাৰণে আমি কলি যুগত বাস কৰা লোকসকলে কেৱল মাত্ৰ সগুণ সাকাৰ ৰূপত পৰম পুৰুষ ভগৱন্তক সদায় স্তুতি মিনতি প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে গুৰুজনাই কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুক্তি পাইবা কহিলো স্বৰূপ কৃষ্ণ। এতিয়া যম ৰজাই কৃষ্ণপ্ৰভু ভগৱন্তক এটা কথা কৈছে যে তুমি পাতি আছা ইটো দিয়া অধিকাৰ ধন জন জীৱ যত সকলো তোমাৰ। এখন গণতান্ত্ৰিক দেশত আমি ৰাইজে ৰজা পাতি দিওঁ আৰু সেই ৰজাই ৰাইজৰ হকে ৰাইজৰ হৈ কাম কৰে, স্বেচ্ছাচাৰীভাৱে কাম নকৰে। ঠিক তেনেকৈ যম ৰজাই কৈছে যে তুমি পাতি আশা দিয়া ইটো অধিকাৰ। কোনটো অধিকাৰ দিছে? যে তোমাক সেৱা পূজা নকৰা ভক্তি নকৰা জীৱবিলাকক মোৰ ঠাইলৈ আনিবলৈ অধিকাৰটো তুমিয়ে দিছা। মানে যমক ৰজা পাতি দিছে কৃষ্ণপ্ৰভু ভগৱন্তই। আৰু ৰজা হ'ল বুলি যমে স্বেচ্ছাচাৰীভাৱে নিজৰ মতলবত জীৱবিলাক নিবলৈ নাহে। যেতিয়ালৈকে প্ৰভু ভগৱন্তই আজ্ঞা নকৰে তেতিয়ালৈকে যমে পৃথিৱীৰ পৰা জীৱ নিব নোৱাৰে। গতিকে কৈছে যে তুমি পাতি আশা দিয়া ইটো অধিকাৰ ধন জন ৰাজ্য সমস্ত তোমাৰ। মই বহি থকা এই ৰাজ্যখন, মই ভোগ কৰি থকা এই ধনবিলাক, মোৰ এই পুত্ৰবিলাক, মোৰ এই পৰিবাৰবিলাক সকলোবিলাক তোমাৰ। কেৱল তোমাৰ আজ্ঞাতহে মই অধিকাৰ কৰি আছো। যদি তোমাক প্ৰয়োজন হয় লগে লগে মই তোমাক মোৰ ৰাজ্য, মোৰ ধন, মোৰ টকা পইচা দি দিম। কৃষ্ণপ্ৰভু ভগৱন্তই তেতিয়া বোলে মই তোমাৰ ওচৰলৈ তোমাৰ ৰাজ্যখন, তোমাৰ ধন, তোমাৰ টকা পইচা একো বিচাৰি অহা নাই। মই এটা বস্তু বিচাৰি আহিছোঁ যে মোৰ গুৰুৰ পুত্ৰক তুমি আনিছা, মোৰ আজ্ঞাতে আনিছিলা, কিন্তু এতিয়া মোক গুৰু দক্ষিণা দিবৰ কাৰণে সেই মৃত পুত্ৰটো জীৱিত অৱস্থাত ঘূৰাই লাগে। বোলে হ'ব প্ৰভু, ইয়াকে কয় আজ্ঞাপৰ ভকতি। আমি সমাজ এখন পাতি বসবাস কৰিলে আমাক যেতিয়া সমাজে আজ্ঞা কৰিব সেই আজ্ঞামতেহে আমি ভকতি পালন কৰিব লাগিব। যেনে যমে এতিয়া কৃষ্ণপ্ৰভু ভগৱন্তৰ আজ্ঞা পালন কৰি দিয়া বিপ্ৰ পুত্ৰক সত্তৰে যমৰ ৰায় গুৰুক দিবাক লাগে দক্ষিণা আমাৰ শুনি যমে দিলা আনি বিপ্ৰৰ কুমাৰ। শুনাৰ লগে লগে অকণো পলম নকৰাকৈ মুহূৰ্ততে আনি বিপ্ৰৰ কুমাৰক মানে গুৰুৰ পুত্ৰক কৃষ্ণপ্ৰভু ভগৱন্তৰ হাতত তুলি দিলে। আৰু কি কৰিলে? ৰথে তুলি লয়া তাক ঘোঁৰাক ডকাই শীঘ্ৰে গুৰু গৃহে আহি পাইলা দুই ভাই। আৰু কৃষ্ণই বলোৰামেও লগে লগে সেই পুত্ৰটিক জীৱিত অৱস্থাত ৰথত উঠাই গুৰুৰ গৃহলৈ লৈ আহিছে। আৰু মৃতক পুত্ৰক দিলা দক্ষিণা গুৰুক দেখিয়া বিপ্ৰৰ মহা মিলিল উৎসুক। আমাৰ যেতিয়া হেৰুৱা বস্তু এটা ঘূৰাই পাম তেতিয়া আমাৰ আনন্দ হয়। আৰু তাতোতকৈ আনন্দ হৈছে গুৰু পত্নী আৰু গুৰু। কাৰণ মৃত্যু হ'লে মানুহ কেতিয়াও ঘূৰাই নাপায়, হয়নে নহয় বাৰু? এই পৃথিৱীত কলি যুগত এগৰাকী আয়ে মৃত পুত্ৰক পুনৰ ঘূৰাই পাইছিল। কোনে? কৃষ্ণপ্ৰভু ভগৱন্তৰ লীলা কৰি গুৰুজনাই যেতিয়া চিহ্নযাত্ৰা নাট কৰি আছিল, এগৰাকী মাছ বিক্ৰেতাই মাছকেইটা আনি থৈ পেলাই এই গুৰুৰ ভাওনাখন চাই থাকোঁতে মাছ গেলি গ'ল।
ওচৰতে এটা পুখুৰী আছিল, সেই পুখুৰীত মাছকেইটা ধুই দিয়াৰ লগে লগে জীয়াই গ'ল আৰু তাক নি পেলাই মনে মনে বেচি দিলে। কথাটো মনে মনে কাকো নোকোৱাকৈ থলে। ঠিক এনেতে সেই বেপাৰীজনীৰ গাঁৱত বিপ্ৰ ঘৰত এটা সন্তান মৃত্যু হ'ল আৰু মনে মনে গৈ ক'লেগৈ, তোমালোকে নাকান্দিবা, মই এই পুত্ৰক জীয়াই দিব পাৰিম। তেওঁ হাতত তুলি দিলে, মনে মনে আনি সেই পুখুৰীটোত ধুই দিলে। ধুই দিয়াৰ লগে লগে পুত্ৰটো জীয়াই উঠিল। গুৰুজনাই ভাবিলে এইটো আচৰিত কথা হ'ব, লগে লগে এচাপ মাটি দি সেই পুখুৰীটো গুৰুজনাই পুতি দিয়াৰ ব্যৱস্থা কৰিলে। গতিকে জীৱিত বা মৃত অৱস্থাত ঘূৰাই দিব পৰা অধিকাৰ কেৱল প্ৰভু ভগৱন্তৰ গাতহে আছে আৰু বেলেগৰ শৰীৰত সেই গুণ নাই। আৰু সেইকাৰণে কৃষ্ণপ্ৰভু ভগৱন্তৰ অংশে অৱতাৰ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰলক অংশ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰলক অংশ। জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। শংকৰৰ ঠাইত সেই কামটো এইকাৰণে হৈছিল, তেওঁ অংশে অৱতাৰ হৈছিল। গতিকে মৃতক পুত্ৰক গুৰুক দক্ষিণাস্বৰূপে কৃষ্ণপ্ৰভু ভগৱন্তই ইতিমধ্যে ঘূৰাই দিলে। কৃষ্ণ।